গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে যে পৰিস্থিতিয়ে আমাক প্ৰেৰণা দিয়ে নে কাৰোবাৰ বচন, কাৰোবাৰ বাক্যই আমাক প্ৰেৰণা দিয়ে। ঠিক আছে, প্ৰেৰণা আমাক বহুত দৰকাৰ, হয়নে? আমি সকলোৱে জানো যে আমাক প্ৰেৰণা দৰকাৰ, প্ৰেৰণা লাগে আমাক। প্ৰেৰণা বুলি গম পাইছে ন বহুতে যে মটিভেশ্যন। ঠিক আছে, মটিভেশ্যন আমাক বহুত প্ৰয়োজন। ঠিক আছে, মটিভেশ্যন নহ'লে আমি জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। মটিভেশ্যন সদায় দৰকাৰ। এতিয়া কথা হ'ল যে মটিভেশ্যন যিটো প্ৰেৰণা, সেই প্ৰেৰণা আমি পৰিস্থিতিৰ পৰা পাম নে কাৰোবাৰ বচন, কাৰোবাৰ বাক্যৰ মাজেৰে আমি প্ৰেৰণা পাম। ঠিক আছে, তো সেই বিষয়ে আজি আলোচনা কৰিম। তো কথা হৈছে যে আমি যদি প্ৰেৰণা পাব লাগে বা মটিভেশ্যন পাব লাগে, আমি কিয় লাগে আমাক? প্ৰথম কথা হৈছে আমাক প্ৰেৰণা কিয় লাগে? আমাক প্ৰেৰণা এইটো কাৰণে লাগে, যেতিয়া আমি নিগেটিভিটিৰ মাজত সোমাই পৰোঁ, আমি বিভিন্ন সমস্যাৰ মাজত সোমাই পৰোঁ, যেতিয়া ডিপ্ৰেশ্যনত আহি পৰোঁ, যেতিয়া আমাৰ চিন্তাধাৰাত একো নাথাকে, তেতিয়া আমাক কি লাগে? আমাক কাৰোবাৰ প্ৰেৰণা লাগে, কাৰোবাৰ মটিভেশ্যন লাগে। কিয় লাগে? যেতিয়া আমাৰ মাজত থকা শক্তিটোক, আমাৰ মাজত যে শক্তি একণ আছে, আমি সেইখিনি পাহৰি পেলাওঁ, সেইখিনি আমি পাহৰি পেলাওঁ। সেই পাহৰি পেলোৱা বস্তুটোক আমাক মনত পেলাই দিবৰ কাৰণে, আমাৰ মাজত যে শক্তি আছে, আমাৰ মাজত যে প্ৰতিভা আছে, সেই প্ৰতিভাখিনিক উলিয়াবৰ কাৰণে, আমাৰ প্ৰতিভাখিনিক বিচাৰিবৰ কাৰণে কাৰোবাৰ মটিভেশ্যনৰ প্ৰয়োজন হয়। সেইটো আমাক পৰিস্থিতিয়ে কেতিয়াও দিব নোৱাৰে। আমাক পৰিস্থিতিয়ে কেতিয়াও শিকাব নোৱাৰে। কিয় শিকাব নোৱাৰে পৰিস্থিতিয়ে? যে আমি যেতিয়া পৰিস্থিতিৰ মাজত সোমাই পৰোঁ নহয়, বা জীৱনত কিবা এটা পৰিস্থিতিত আহি পালে আমি সমস্যাত পৰি যাওঁ, বিপদত পৰি যাওঁ, আমি ডিপ্ৰেশ্যনত আহি যাওঁ, আমাৰ চিন্তা শক্তি নাইকিয়া হৈ পৰে। আমাৰ ব্ৰেইনত, আমাৰ মানসিকতাত মাত্ৰ আমাৰ এটাই বস্তুৱে থাকে, নিগেটিভ চিন্তাধাৰা। এইটো নহ'ব, মই এতিয়া জীৱনত হাৰি গৈছোঁ, মই আৰু একো কৰিব নোৱাৰোঁ, মই জীৱনটোক লৈ পেলাই হাৰ মানি দিলোঁ। এনেকুৱা ধৰণৰ কিছুমান নিগেটিভ থিংকিং, থট প্ৰচেছ আমাৰ ব্ৰেইনত সোমাই যায়, আৰু তাৰপিছত কি হৈ যায়? আমি কোনো পথ বিচাৰি নাপাওঁ। আৰু যেতিয়াই পথ বিচাৰি নাপাওঁ, তেতিয়াহ'লে আমি কেনেকৈ পৰিস্থিতিৰ পৰা আমি কেনেকৈ নিজক মটিভেট কৰিম? আমি কেতিয়াও পৰিস্থিতিৰ পৰা আমি নিজক মটিভেট কৰিব নোৱাৰোঁ। তেতিয়া কি হয়? আমাক কাৰোবাৰ মটিভেশ্যনৰ প্ৰয়োজন হয়। ঠিক আছে, কাৰোবাৰ বচন, এনেকুৱা এটা বাক্য শুনা পাইছোঁ, এনেকুৱা এটা বচন শুনা পাইছোঁ, যোনটোৱে মোৰ মাজত থকা বস্তুবিলাকক মই বিচাৰিবলৈ সক্ষম হৈছোঁ। ঠিক আছে, মোৰ মাজত থকা শক্তিকণ বিচাৰিবলৈ সক্ষম হৈছোঁ। মই নিজৰ মাজত যে মোৰ এটা প্ৰতিভা আছে, সেই প্ৰতিভাটোক বিচাৰিবলৈ সক্ষম হৈছোঁ। কিয় সক্ষম হৈছোঁ? তেওঁৰ বচনৰ দ্বাৰা, কাৰোবাৰ বাক্যৰ দ্বাৰা। ঠিক আছে, সেই বাক্য, কাৰোবাৰ বাক্যই, কাৰোবাৰ মানে প্ৰেৰণাদায়ক বাক্যই, কাৰোবাৰ প্ৰেৰণাদায়ক বচনে আমাক এনেকুৱাকৈ এটা মানে পথ দেখুৱাই দিয়ে যে আমি নিজৰ মাজত থকা শক্তিটোক বিচাৰিব পাৰোঁ, আমাৰ নিজৰ মাজত থকা মানে প্ৰতিভাখিনিক বিচাৰিব পাৰোঁ। সেইকাৰণে আমাক পৰিস্থিতিয়ে কেতিয়াও শিকাব নোৱাৰে। পৰিস্থিতিয়ে মাত্ৰ শিক্ষা দিব পাৰে। কেনেকৈ শিক্ষা দিব পাৰে? পৰিস্থিতিত যেতিয়া পৰিছোঁ, পৰিস্থিতিত পৰি পেলাই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আমি কিছুমান বস্তু দৰকাৰ হয়, যেনেকৈ প্ৰেৰণা, কাৰোবাৰ প্ৰেৰণা, কাৰোবাৰ মটিভেশ্যন। ঠিক আছে, আৰু যেতিয়া কাৰোবাৰ মটিভেশ্যন মানে প্ৰেৰণাদায়ক বস্তু পাম, কাৰোবাৰ প্ৰেৰণাদায়ক বচন পাম, কাৰোবাৰ বাক্য পাম, তেতিয়া কি হ'ব? আমি জানিবলৈ চেষ্টা কৰিম যে হয়, মোৰ মাজত শক্তিটোক আছে, মই শক্তিটোক বিচাৰি পোৱা নাছিলোঁ। আজি সেই কথাষাৰ শুনি পালে মই আজি এইটো অনুভৱ কৰিছোঁ যে মোৰ মাজত এটা শক্তি আছে, মোৰ মাজত এটা প্ৰতিভা আছে, মোৰ মাজত যে মই আত্মবিশ্বাস যে জগাব লাগে, সেই কথাটো আজি বুজি পালোঁ। সেইটো কাৰণে আমাক কাৰোবাৰ প্ৰেৰণাদায়ক বচনৰ প্ৰয়োজন হয়। ঠিক আছে, আমাক পৰিস্থিতিৰ পৰা শিকিম, কিন্তু কেনেকৈ শিকিম? যেতিয়া আমি পৰিস্থিতিত পৰি পালে কাৰোবাৰ প্ৰেৰণাদায়ক বচন আমাৰ কাণত সোমাব, আমি যেতিয়া মানে বিচাৰি পাম, আমি যোনটো হেৰাই যোৱা আমাৰ যোনটো মানসিকতা আছিলে, চিন্তাধাৰা আছিলে, সেইটো ঘূৰাই পাম। ঘূৰাই পোৱাৰ লগে লগে কি হ'ব?
আমি পজিটিভ লাহে লাহে নিজকে পজিটিভ কৰিবলৈ চেষ্টা কৰিম। যেতিয়া পজিটিভ কৰিবলৈ চেষ্টা কৰিম নহয়, তেতিয়া আমি প্ৰতিভাখিনিক বিচাৰিবলৈ পাম আৰু তাৰ পৰাই আমি পৰিস্থিতিৰ পৰা শিকিব পাৰিম যে এনেকুৱা কাম কৰিলে আমি ভুল কাম কৰিলে আমি আকৌ পৰিস্থিতিৰ মাজত সমস্যাৰ মাজত সোমাই পৰিব পাৰিম। ঠিক আছে, তো সেইটো কাৰণে কাৰোবাৰ প্ৰেৰণাদায়ক বস্তুটো আমাক বহুত প্ৰয়োজন হয়। যেনেকৈ চাওক দেই, মই এক্সাম্পল এটা দিছোঁ, আটাইতকৈ সুন্দৰ এক্সাম্পল যোনটো ৰামায়ণত আছে। ৰামায়ণত চাওক, ৰামায়ণত যেতিয়া সীতাক হৰণ কৰি লৈ যায় ৰাৱণে, তেতিয়া লংকালৈ লৈ যায় আৰু লংকালৈ যাবৰ কাৰণে সাগৰখন পাৰ কৰিব লাগে। সাগৰ পাৰ কৰিলেহে লংকাত যাব পাৰি। ঠিক আছে, এতিয়া ৰামৰ ওচৰত আছিলে বানৰ সেনা আৰু বানৰ সেনাৰ প্ৰত্যেককে দায়িত্ব দিছিলে যে সীতাক কোন দিশে লৈ গৈছে সেইটো চাবৰ কাৰণে। তেতিয়া এটা জেগা পৰিছিলে, প্ৰত্যেক জংঘলত পৰিছিলে, কাৰোবাৰ জংঘল এৰিয়া পৰিছিলে, কাৰোবাৰ বেলেগ এটা ছাইড পৰিছিলে, কিন্তু বানৰ সেনাৰ এটা অংশ যেনেকে হনুমান আৰু জাবন্তৰ, ঠিক আছে, জাবন্তৰ আৰু হনুমানৰ এটা ছাইড পৰিছিলে যে সীতাক বিচাৰিবৰ কাৰণে, আৰু সেই ছাইডটো হৈছিলে সাগৰ। সাগৰখন পাৰ হৈ পেলাই সীতাক বিচাৰিব লাগে। এতিয়া সাগৰ পাৰ হ'বৰ কাৰণে কোনো নোৱাৰে, কোনে হ'ব পাৰিব? বানৰৰ কাৰো এইটো কৌশল নাছিলে যি সাগৰ পাৰ হৈ পেলাই বিচাৰিব পাৰে, আৰু সেই শক্তি, সেই কৌশল এজনৰে আছিলে, সেইজন হৈছে হনুমান। ঠিক আছে, হনুমানৰ ওচৰত সেই কৌশলটো আছিলে যে কেনেকৈ সাগৰ পাৰ হৈ যাব পাৰে, তেওঁৰ মাজত সেইটো শক্তি আছিলে। কিন্তু সেই শক্তিকণ হনুমানে পাহৰি পেলালে। হনুমানে যেতিয়া পাহৰি পেলালে, সি একোৱেই নাজানে। তেতিয়াই জাবন্তৰে জানিছিলে যে হনুমান এজন যি আছে, হনুমানে যি সাগৰ পাৰ হ'ব পাৰে। সেই শক্তিকণ জাবন্তৰে জানিছিলে যে হনুমানৰ সেই শক্তিকণ আছে, আৰু তেতিয়াই জাবন্তৰে হনুমানক সেই শক্তিকণ যে তেওঁৰ আছে সেই বিশ্বাসটো দিয়াব চেষ্টা কৰিছিলে, আৰু তেওঁক মনত পেলাব চেষ্টা কৰিছিলে যে কেনেকে তেওঁ সেই শক্তিকণ পাইছিলে আৰু তেওঁৰ মাজত যি শক্তিকণ আছে যি সাগৰ পাৰ হৈ যাব পাৰে। ঠিক আছে, জাবন্তৰে সেই বস্তুটো তেওঁক মনত পেলাবৰ কাৰণে তেওঁৰ ওচৰত বচন দিছিলে, বাক্য কৈছিলে যে এনেকে কৰিলে, যিখিনি তেওঁক প্ৰেৰণা দিলে সেই বস্তুটো মনত পৰে। জাবন্তৰে সেইখিনি কাম হনুমানক কৰিছিলে, আৰু তেতিয়াই হনুমানৰ সেই যোনটো পাহৰি যোৱা শক্তিকণ হনুমানে বিচাৰি পাইছিলে, আৰু তেতিয়াই হনুমানে গৈ পেলাই সাগৰ পাৰ হৈ গৈ পেলাই সীতাৰ সম্ভেদ উলিয়াব সক্ষম হৈছিলে। ঠিক তেনেকেই, ঠিক আছে, আমি যিখিনি পাহৰি পেলাওঁ, আমাৰ মাজত থকা প্ৰতিভা, আমাৰ মাজত থকা শক্তিকণ আমি যি পাহৰি পেলাওঁ নহয়, সেই পাহৰি পেলোৱা শক্তিকণক মনত পেলাবৰ কাৰণে আমাক প্ৰয়োজন হয় কাৰোবাৰ বচন, কাৰোবাৰ বাক্যৰ। ঠিক আছে, কাৰোবাৰ প্ৰেৰণাদায়ক বাক্যৰ। যেতিয়াই আমি কাৰোবাৰ প্ৰেৰণাদায়ক বাক্য পাওঁ নহয়, তেতিয়াই আমি কি হয়, আমাৰ নিগেটিভখিনিক আমি অঁতৰাবলৈ চেষ্টা কৰোঁ, পজিটিভখিনিক আনিব চেষ্টা কৰোঁ, আৰু তাৰপিছত আমি নিজৰ মাজত আত্মবিশ্বাস উৎপন্ন কৰি পেলাই আমাৰ মাজত থকা শক্তিকণ আমি বিচাৰিবলৈ চেষ্টা কৰোঁ, আৰু আমাৰ মাজত থকা প্ৰতিভাখিনিক উলিয়াবলৈ চেষ্টা কৰোঁ। যেতিয়াই মটিভেশ্যন পাওঁ নহয়, নিজৰ মাজলৈ এটা বেলেগ এটা শক্তি আহি যায়, আৰু যেতিয়া শক্তিকণ আহি যায় নহয়, তেতিয়াই কি হয়, আমাৰ মাজত আত্মবিশ্বাস বাঢ়ি যায়, আৰু আমি যিকোনো কাম নিজেই কৰিবলৈ ল'ম, নিজেই সিদ্ধান্ত ল'ব পাৰোঁ। আমি প্ৰত্যেকটো বস্তু নিজেই সিদ্ধান্ত ল'ব পৰা হৈ যাওঁ। তেতিয়া আমি কাৰোবাক সুধিবলৈ যাব নালাগে যে এইটো মই কৰিলে কেনেকা হ'ব, এইটো মই কৰিলে কেনেকা হ'ব, কাৰণ আনক সুধিবলৈ যোৱা আৰু নিগেটিভ সোমোৱা। তো যেতিয়াই নিজৰ মাজত আত্মবিশ্বাস থাকিব, তেতিয়া আমি আনক সোধাৰ প্ৰয়োজন নাই, কাৰণ নিজৰ মাজত আত্মবিশ্বাস আছে, প্ৰতিভা আছে, মই এইটো কৰিব পাৰিম, সেইটো বস্তু জানো, তেতিয়াহ'লে মই আনক সুধিবলৈ কি দৰকাৰ। ঠিক আছে, তো সেইটো কাৰণে আমাক কাৰোবাৰ প্ৰেৰণাদায়ক বাক্য, কাৰোবাৰ প্ৰেৰণাদায়ক বচনৰ প্ৰয়োজন হয়। ঠিক আছে, তো আমাক কাৰোবাৰ প্ৰেৰণাদায়ক বাক্যইহে আমাক প্ৰেৰণা দিব পাৰে। ঠিক আছে, পৰিস্থিতিয়ে আমাক প্ৰেৰণা দিব নোৱাৰে। ঠিক আছে, আমি কাৰোবাৰ পৰা
আমি কোনোবা এজন মটিভেশ্যন স্পিকাৰ বা কোনোবা এজন মটিভেশ্যন ভাল জনা শুনা ব্যক্তিৰ পৰা যেতিয়া মটিভেশ্যন ল'ম নহয়, প্ৰেৰণা ল'ম নহয়, তেতিয়াই আমি নিজৰ মাজত আত্মবিশ্বাস উৎপন্ন কৰিব পাৰিম। আমি নিগেটিভখিনিক আঁতৰাব পাৰিম, আমি পজিটিভ থট প্ৰচেছ আনিব পাৰিম, পজিটিভ চিন্তাধাৰাক আনিব পাৰিম আৰু নিজৰ মাজত আত্মবিশ্বাস আনিব পাৰিম। যেতিয়াই নিজৰ মাজত আত্মবিশ্বাস আহি যাব, তেতিয়া আমি নিজৰ প্ৰতিভাক বিচাৰি পাম। ঠিক আছে, তো এয়াই হৈছে আমি কেনেকৈ আমাৰ মানে প্ৰেৰণাদায়ক বচনৰ পৰা আমি কেনেকৈ নিজক প্ৰেৰণা ল'ব পাৰোঁ। ঠিক আছে, পৰিস্থিতিৰ পৰা নহয়, আচলতে প্ৰেৰণাদায়ক বাক্যৰ আমাৰ প্ৰয়োজন হয়। ঠিক আছে, যোনে যাৰ মাজতে চাবচোন আপুনি প্ৰত্যেকৰে এনেকুৱা নহয় যে প্ৰেৰণাদায়ক ভিডিঅ' চাব। যাৰ মানে ভাগ্যত আহি যায় ন যে তেওঁক প্ৰেৰণাৰ দৰকাৰ, ইউনিভাৰ্ছে যাক বিচাৰে ন তেওঁৰ ওচৰতে এনেকুৱা ধৰণৰ ভিডিঅ' পঠিয়াই দিয়ে। তো মই তেনেকেই ভিডিঅ'বিলাক পাইছিলোঁ আৰু পাই পেলাই মই নিজৰ মাজত প্ৰেৰণা পাইছিলোঁ আৰু মই তেতিয়া নিজৰ মাজত আত্মবিশ্বাস বিচাৰি পাইছিলোঁ যে মই এনেকুৱা কাম কৰিলে মই আগুৱাই যাব পাৰিম। মই নিজৰ মাজত শক্তিকণ বিচাৰি পাইছিলোঁ। ঠিক আছে, তেনেকৈ প্ৰত্যেকেই মানে প্ৰেৰণাদায়ক ভিডিঅ'বিলাক চাব লাগে। আমি যি আজে বাজে ভিডিঅ', যিকোনো আজে বাজে ভিডিঅ' চাই পেলাই যিখিনি সময় নষ্ট কৰোঁ, সেই সময়কণত আমি প্ৰেৰণাদায়ক ভিডিঅ' মানে মটিভেশ্যন ভিডিঅ' আমি চাব লাগে, আমি চোৱা দৰকাৰ। আমি যেতিয়া চাম নহয়, তেতিয়া আমি আমাৰ নিজৰ মাজত থকা জুইকুৰাক জ্বলাব পাৰিম, আমাৰ নিজৰ মাজত থকা শক্তিকণ বিচাৰি পাম, আমি আত্মবিশ্বাস আনিব পাৰিম। ঠিক আছে, তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় যে আমি প্ৰেৰণাদায়ক ভিডিঅ' বা প্ৰেৰণাদায়ক মানে বাক্যবান কিয় আমাৰ বাবে প্ৰয়োজন। ঠিক আছে, তো সেইটো কাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে কোনোবা যদি হতাশ হৈ থাকে জীৱনটোক লৈ পেলাই, কোনোবাই যদি মানে ভাঙি পৰিছে, তেওঁলোকে যাতে মটিভেশ্যন পায়, তেওঁলোকে যাতে প্ৰেৰণা পায় আৰু তেওঁলোকে প্ৰেৰণাদায়ক ভিডিঅ'বিলাক চাবলৈ লয় আৰু নিজৰ মাজত থকা শক্তিকণ বিচাৰি পায়। ঠিক আছে, সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি আৰু সঁচাকৈ ভাল লাগিছে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ' সদায় পাই থাকে। আৰু এটা মোৰ ফেচবুক পেজ আছে PK Different, তাতো আপোনালোকে ফ'ল' কৰি ল'ব। ঠিক আছে, তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই আহি আছোঁ।